নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ খুব এটা উল্লেখনীয় প্ৰচেষ্টা কাৰণ তেওঁলোকে প্ৰত্যেক বছৰে কৰি অহাৰ নিচিনাকৈ এইবাৰো বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইৰ পৰা তেওঁলোকে যিসকল সাংবাদিকে খুব ভাল বা সাংবাদিকতা কৰি আছে তেওঁলোকক এই এটা স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়ে এই সাংবাদিকসকলক আৰু অধিক ভালদৰে কাম কৰিবৰ কাৰণে মানে তেওঁলোকক অনুপ্ৰাণিত কৰিব উৎসাহিত কৰিব আৰু আমি আশা কৰিছোঁ যে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামে নৰ্থ গুৱাহাটী বা ইয়াত দাঁতিকাষৰীয়া আটাইখিনি অঞ্চলৰ উন্নয়ন বা ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে ভৱিষ্যতেও কাম কৰি যাব। হয়, নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামে বিগত 12 বছৰে অসমৰ সংবাদ জগতত যি অনবদ্য আগবঢ়োৱা বিশিষ্ট 3গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰি আহিছে আৰু এইবেলিও আমি এই বঁটা আজি আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত প্ৰদান কৰা হ'ল। প্ৰয়াত চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সৰণী বঁটা প্ৰদান কৰা হ'ল। অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ চৌধুৰী ডাঙৰীয়া আৰু বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ সৰণীৰ সাংবাদিকতা প্ৰদান কৰা হ'ল। জনপ্ৰিয় ছেটেলাইট চেনেল নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ভুৱন চন্দ্ৰ দত্ত সৰণী বঁটা সাংবাদিকতা বঁটা আগবঢ়োৱা হ'ল নলবাৰীৰ বিশিষ্ট সাংবাদিক মাননীয় শ্ৰীযুত মুজিবুৰ ৰহমান দেৱক আৰু এই 3গৰাকী সাংবাদিককে এই বঁটা প্ৰদান কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন্দ্ৰ ৰাভা হাকাচামদেৱে। উত্তৰ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামে যোৱা 12 বছৰ ধৰি তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলৰ গোটেই অসম ভিত্তিতে 3গৰাকী বিশিষ্ট ব্যক্তিৰ নামত সাংবাদিকতা বঁটা দি আহিছে। এইবাৰ 3গৰাকী ব্যক্তিক দিয়া হ'ল আৰু 3গৰাকী ব্যক্তিয়ে বেলেগ বেলেগ দিশৰ আমাৰ কিছুমান প্ৰিণ্ট মিডিয়াৰ আছে, কিছুমান ইলেক্ট্ৰনিক মিডিয়াৰ আছে। গতিকে তেখেতসকলক বঁটা প্ৰদান কৰা পৰিয়াল আৰু আমাৰ এই ফৰাম দুয়োটাৰ মানে মই শলাগ লৈছোঁ আৰু মই আশা কৰিম যে অসমৰ উত্তৰ গুৱাহাটীৰ নিচিনা বিভিন্ন অঞ্চলৰ যিসকল সংবাদসেৱী আছে তেখেতসকলে যাতে সাংবাদিকতাৰ মূল যিটো নীতি আদৰ্শক সন্মান জনাই নিজৰ যিটো পবিত্ৰ বৃত্তি সেইখিনি অব্যাহত ৰখাত হাজাৰ প্ৰলোভনো যাতে তেখেতসকলক প্ৰলোভিত যাতে কৰিব নোৱাৰে বা চৰকাৰী বিভিন্ন ধৰণৰ কেতিয়াবা সুবিধা প্ৰদানৰ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।